আজি আমাৰ বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ দাস আমাৰ এই ছাৰে ইয়াতে ড্ৰাগছ ধৰিছে। তো এইটো ড্ৰাগছটো ধৰাৰ কাৰণে আমি ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সমাজৰ পৰা যাতে এইটো একদম বহিষ্কাৰ হৈ যায় আৰু ছাৰে যিখিনি চেষ্টা চলাই আছে, যিখিনি কাম কৰি আছে, আমি আশাবাদী অতি সোনকালে এই ড্ৰাগছ মুক্ত হ'ব, জুৱা মুক্ত হ'ব। ইয়াতে মানে বহুতখিনি আমাক আশ্বাস দি গৈছে আৰু বস্তুখিনি ভাল লাগিছে আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি আমাৰ এই বগুৱান অন্তৰ্গত এই অঞ্চলবাসী আমি গৌৰৱান্বিত অনুভৱ কৰি আছোঁ, কাৰণ এই ছাৰে যিদিনাৰ পৰা এই থানাত বগুৱান থানাত যোগদান কৰাৰ পিছৰে পৰা আমাৰ এই সমগ্ৰ বগুৱান অঞ্চলত যি তৎপৰতাৰে এই ড্ৰাগছ হওক, মদ হওক, ভাং হওক, জুৱা হওক, মানে সব কিছুতে মানে ছাৰে একদম মনোযোগেৰে মানে তীব্ৰতাৰে এই অভিযান চলাই আছে আৰু ছাৰৰ নেতৃত্বতে আমাৰ এতিয়া বগুৱান থানাৰ অন্তৰ্গত ড্ৰাগছ বা যিখিনি মানে অবৈধ কাম কাজ এইবিলাক মানে এই খুব তীব্ৰ গতিত মানে বন্ধ কৰাৰ কাৰণে ছাৰে আপ্ৰাণ চেষ্টা কৰি আছে আৰু ছাৰক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে যাতে অনাগত দিনত এনেকৈ বলিষ্ঠ নেতৃত্ব লৈ যাতে ছাৰে এনেকুৱা কাম, অবৈধ কাম যাতে বন্ধ কৰে, তাৰে কাৰণে ছাৰক আকৌ এবাৰ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ বগুৱান থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ দাস আমাৰ এই ছাৰে ইয়াতে ড্ৰাগছ ধৰিছে। তো এইটো ড্ৰাগছটো ধৰাৰ কাৰণে আমি ছাৰক ধন্যবাদ জনাইছোঁ আৰু আমাৰ সমাজৰ পৰা যাতে এইটো একদম বহিষ্কাৰ হৈ যায় আৰু ছাৰে যিখিনি চেষ্টা চলাই আছে, যিখিনি কাম কৰি আছে, আমি আশাবাদী অতি সোনকালে এই ড্ৰাগছ মুক্ত হ'ব, জুৱা মুক্ত হ'ব। ইয়াতে মানে বহুতখিনি আমাক আশ্বাস দি গৈছে আৰু বস্তুখিনি ভাল লাগিছে আৰু ছাৰক আমি ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমি আমাৰ এই বগুৱান অন্তৰ্গত এই অঞ্চলবাসী আমি গৌৰৱান্বিত অনুভৱ কৰি আছোঁ, কাৰণ এই ছাৰে যিদিনাৰ পৰা এই থানাত বগুৱান থানাত যোগদান কৰাৰ পিছৰে পৰা আমাৰ এই সমগ্ৰ বগুৱান অঞ্চলত যি তৎপৰতাৰে এই ড্ৰাগছ হওক, মদ হওক, ভাং হওক, জুৱা হওক, মানে সব কিছুতে মানে ছাৰে একদম মনোযোগেৰে মানে তীব্ৰতাৰে এই অভিযান চলাই আছে আৰু ছাৰৰ নেতৃত্বতে আমাৰ এতিয়া বগুৱান থানাৰ অন্তৰ্গত ড্ৰাগছ বা যিখিনি মানে অবৈধ কাম কাজ এইবিলাক মানে এই খুব তীব্ৰ গতিত মানে বন্ধ কৰাৰ কাৰণে ছাৰে আপ্ৰাণ চেষ্টা কৰি আছে আৰু ছাৰক মই অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ছাৰে যাতে অনাগত দিনত এনেকৈ বলিষ্ঠ নেতৃত্ব লৈ যাতে ছাৰে এনেকুৱা কাম, অবৈধ কাম যাতে বন্ধ কৰে, তাৰে কাৰণে ছাৰক আকৌ এবাৰ ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।